নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোলৈ। আজিৰ ভিডিঅ'টো হৈছে SCRT পেটৰ বিষয়ে। ইতিমধ্যে SCRT পেট অৰ্থাৎ DLEDৰ যি এণ্ট্ৰেন্স এক্সাম তাৰ এপ্লিকেশ্যন প্ৰচেছ চলি আছে। আজি সেইকাৰণে আপোনালোকৰ বাবে এই ভিডিঅ'টো লৈ আহিছোঁ। আজি আপোনালোকক এই ভিডিঅ'টোত সকলোখিনি কথা আপোনালোকক জনাম। 45%ৰ তলত থাকিলে আপোনালোকে DLED কৰিব পাৰিবনে, 50%ৰ তলত থাকিলে আপোনালোকে DLED কৰিব পাৰিবনে, আৰু ইয়াৰ এডমিশ্যন প্ৰচেছ বা ইয়াৰ খৰচা পাতি কেনেকুৱা হয়, ইয়াৰ ডিউৰেশ্যনটো কেনেকুৱা হয়, সকলোখিনি কথা আপোনালোকক এই ভিডিঅ'টোৱে জনাম। ইতিমধ্যে SCRT পেটৰ যি অনলাইন এপ্লিকেশ্যন সেয়া 22 জুলাইৰ পৰা আৰম্ভণি হৈছে আৰু বৰ্তমানো চলি আছে আৰু 11 আগষ্ট পৰ্যন্ত চলি থাকিব। আৰু ডাউনলোড অফ এডমিট কাৰ্ড, এডমিটৰ যিটো ডাউনলোডৰ এণ্ট্ৰেন্স এক্সামৰ এডমিট কাৰ্ড ডাউনলোডৰ যিটো ডেট, সেইটো ডেট দিছে ফ্ৰম 1 ছেপ্টেম্বৰ 2024 অনৱাৰ্ডছ। দ্য ডেট অফ প্ৰি এণ্ট্ৰি টেষ্ট, যিটো প্ৰি এণ্ট্ৰি টেষ্ট হ'ব প্ৰৱেশিকা পৰীক্ষাৰ যিটো ডেট, সেই ডেটটো দিছে 8 ছেপ্টেম্বৰ ছানডে 2024 আৰু ডিক্লেৰেশ্যন অফ ৰিজাল্ট 23 ছেপ্টেম্বৰ 2024। এইকেইটা ইম্পৰ্টেণ্ট ডেট দিছে, আপোনালোকে এই ডেটকেইটা মনত ৰাখিব। এডমিশ্যন প্ৰচেছ কেনেকুৱা সেই বিষয়ে জানিবলৈ এই এডমিশ্যন নটিছখনৰ পৰা আমি জানিম কথাখিনি, মেইন কথাখিনি। ইয়াত দিছে যে এলিজিবিলিটি ক্ৰাইটেৰিয়া হায়াৰ ছেকেণ্ডেৰীত 50% মাৰ্কছ থাকিব লাগিব। 50% মাৰ্কছ থাকিলেহে তেওঁলোকে এলিজিবল হ'ব। আৰু SC, ST আৰু ST হিল বা ST প্লেনৰ বাবে 5% ৰিলেক্সেশ্যন আছে। আৰু যিটো এইজ আছে, এইজৰ ক্ষেত্ৰতো 34 ইয়াৰ্ছ পৰ্যন্ত এপ্লাই কৰিব পাৰিব 1 জুলাই 2024লৈকে। আৰু SC, ST প্লেন, ST হিলৰ বাবে 2 ইয়াৰ্ছ আপাৰ এজ ৰিলেক্সেশ্যন আছে। আৰু ৰিজাৰ্ভেশ্যন পলিচিও আছে। OBC, MOBC, SC, ST আৰু ST হিলৰ সেইমতে আছে। আৰু PWD আৰু EWSৰো আছে এজ পাৰ ৰিজাৰ্ভেশ্যন পলিচি। আপোনালোকে প্ৰথমতে অনলাইন এপ্লিকেশ্যন কৰিব লাগিব। এপ্লিকেশ্যন ফিজটো 600, যিটো SCRT পেট এপ্লাই কৰা এপ্লিকেশ্যন ফিজ 600 হয়। আৰু ইয়াত এয়া ডেটখিনি, ইম্পৰ্টেণ্ট ডেটখিনি দিয়াই আছে, এইখিনি আপোনালোকে ভালকৈ চাই ল'ব। আৰু এয়া আছিলে মষ্ট ইম্পৰ্টেণ্ট পইণ্ট। এতিয়া কথা হ'ল, যিসকলৰ হায়াৰ ছেকেণ্ডেৰীত 50% নাই তেওঁলোকে কি কৰিব? যিসকলৰ হায়াৰ ছেকেণ্ডেৰীত 50% বা 45% নাই তেওঁলোকে কি কৰিব? হয়, তেওঁলোকেও SCRT পেট দিব পাৰিব বা DLED কৰিব পাৰিব। তেওঁলোকৰ বাবে এটা সুবিধা আছে। বৰ্তমান সময়ত SOS বুলি এটা এক্সাম আছে, অসম হায়াৰ ছেকেণ্ডেৰী যিটো অ'পেন স্কুলৰ যিটো হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা, সেই পৰীক্ষাটো বৰ্তমান সময়ত এবাৰেই দিব পাৰে। এবাৰ ৰিপিট দিয়াৰ পিছত তেওঁৰ যদি 50% হয় তেতিয়া তেওঁলোকেও DLED এপ্লাই কৰিব পাৰিব। যিসকলৰ 50% নাই, হায়াৰ ছেকেণ্ডেৰীত 50%ৰ তলত আছে, তেওঁলোকে এবাৰ যিটো অ'পেন স্কুলৰ পৰা যিটো হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা হয় অসম হায়াৰ ছেকেণ্ডেৰী কাউন্সিলৰ আণ্ডাৰত, সেই পৰীক্ষাটো আপোনালোকে দিব। সেইটো দি পেলাই আপোনালোকে যেতিয়া ৰিপিট দিয়াৰ পিছত যেতিয়া আপোনালোকৰ 50% আহি যাব, তেতিয়া আপোনালোকে এই এণ্ট্ৰেন্সৰ বাবে এপ্লাই কৰিব পাৰিব। তেতিয়া আপোনালোকক এলিজিবল হৈ পৰিব। আৰু সেই পৰীক্ষাটো এবাৰহে ভেলিড হয়, 2বাৰ 3বাৰ দিলে ভেলিড নহয়, মাত্ৰ এবাৰহে দিব পাৰিব, যিটো ৰুলছ আছে চৰকাৰী ৰুলছ মতে। সেইটোৱে আছিলে অতি গুৰুত্বপূৰ্ণ কথা। এতিয়া কথা হ'ল, এই যিটো কোৰ্ছ, DLEDৰ কোৰ্ছ, সেই DLEDৰ কোৰ্ছত 4টা ছেমিষ্টাৰ থাকে। যদি আপুনি গভৰ্ণমেণ্টত ছিট পায় তেতিয়া আপোনালোকৰ এডমিশ্যন 1000ৰ পৰা 2000 পৰ্যন্ত হ'ব পাৰ ছেমিষ্টাৰ। আৰু এপ্লিকেশ্যন ফিজ বা যিটো ফৰ্ম ফিল আপৰ নামত পাৰ ছেমিষ্টাৰ 500 টকা যাব। আৰু যদি আপুনি প্ৰাইভেটত ছিট পায় তেতিয়া আপোনাৰ এডমিশ্যন ফিজটো পাৰ ছেমিষ্টাৰ বা এটা ইয়াৰত 25,000ৰ পৰা 35,000 পৰ্যন্ত হ'ব পাৰে। আৰু প্ৰতিটো যিটো চেণ্টাৰ থাকে সেই চেণ্টাৰবিলাকত 50টা 100টাকৈ ছিট থাকে। আৰু অল আছামত SCRT যিটো DLED, সেই DLEDৰ কাৰণে 2500ৰ পৰা 3000 পৰ্যন্ত ছিট কেপাচিটি আছে। আৰু DLEDত এণ্ট্ৰেন্সত ছিট পাবলৈও আপোনালোকে ভাল স্ক'ৰ কৰিব লাগিব, তেতিয়াহে আপোনালোকে DLED পঢ়িবলৈ ছিট পাব। বৰ্তমান সময়ত DLED বা BEDৰ যিটো কোৰ্ছ, সেই কোৰ্ছটোক লৈ যথেষ্ট কম্পিটিশ্যন হোৱা দেখা যায়। বহুতখিনি ভাল স্ক'ৰ কৰিলেহে আপোনালোকে এই কোৰ্ছকেইটা কৰিব পাৰিব। সেয়ে আপোনালোকে যিটো এণ্ট্ৰেন্স আছে, হ'বলগীয়া এণ্ট্ৰেন্স এক্সামটো, সেই এণ্ট্ৰেন্স এক্সামটো
ভালকৈ দিবলৈ চেষ্টা কৰিব। এয়া আছিলে আজিৰ ভিডিঅ'টো কিছু কথা। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আজিয়ে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব। ধন্যবাদ।